আগন্তুক ৭৭তম স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে আৰু এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৱা কেইবাদিনৰ পৰাও সমগ্ৰ ৰাজ্যতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে চৰকাৰীভাৱে। মেৰী মাটি মেৰী দেশ এই কাৰ্যসূচীৰ আধাৰত বিভিন্ন জিলাৰ প্ৰতিখন গাঁৱৰ পৰা পবিত্ৰ মাটি লৈ ৰাজধানীলৈ অহা সেইখিনি কাৰ্যসূচী চলি আছে। ঘৰ ঘৰ তিৰংগা যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীৰ আধাৰত প্ৰতিজন নাগৰিককে নিজৰ ঘৰত আমাৰ তিৰংগা উন্মোচন কৰিবলৈ চৰকাৰীভাৱে আবেদন জনোৱা হৈছে, অনুৰোধ জনোৱা হৈছে আৰু প্ৰতিজন জনতাই প্ৰতি নাগৰিকেই এই সঁহাৰিৰ প্ৰতি তেওঁলোকে সহযোগ কৰিছে। এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰাক স্বাধীনতা দিৱস উদযাপনৰ কাৰণে অহাকালিলৈ 13 আগষ্ট তাৰিখে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত এলানি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত আমাৰ অসম আৰক্ষীৰ জৱানসকলে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰিব। লগত থাকিব আমাৰ NCCৰ কেডেটসকল, লগত থাকিব আমাৰ খেলুৱৈসকল। তেওঁলোকে এটা সুন্দৰ পেৰেড কালিলৈ ৰাইজৰ সন্মুখত ৰাখিব। পেৰেড আৰম্ভ হ'ব আমাৰ 4:30 বজাত লতাশিল ফিল্ডৰ পৰা লেম্ব ৰোড হৈ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী হৈ হেণ্ডিক কলেজৰ সন্মুখেদি কটন কলেজ হৈ নেহেৰু পাৰ্কত এটা টাৰ্ণ লৈ আকৌ ঘূৰি আহি হাইকোৰ্টৰ সন্মুখেদি যিটো আমাৰ দীঘলী পুখুৰীত ৱাৰ মেমৰিয়েল আছে তাৰ সন্মুখত তেওঁলোকে অৱস্থান গ্ৰহণ কৰিব। এয়াৰফ'ৰ্চৰ ফালৰ পৰা তেওঁলোকৰ বেণ্ড আহিব আৰু ৰাইজৰ কাৰণে তেওঁলোকে বেণ্ড ডিছপ্লে কৰিব। কালিলৈ এই প্ৰগ্ৰেমৰ পিছত অমৰ জৱান সন্মুখত দিয়া প্ৰজ্বলিত কৰা হ'ব আৰু তাৰ পিছতে এটা সুন্দৰ ইয়াত আলোকসজ্জা হ'ব গোটেই দীঘলী পুখুৰীৰ পাৰ সামৰি, আৰু তাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে দেশপ্ৰেমমূলক থিমৰ ওপৰত লেজাৰ শ্ব' ইয়াত ৰখা হ'ব। গতিকে মই সকলো গুৱাহাটীবাসী আৰু সকলো ৰাইজকে প্ৰশাসনৰ হৈ অনুৰোধ জনাওঁ যে অহাকালিৰ কাৰ্যসূচীত তেওঁলোকে যাতে সদল বলে যোগদান কৰে আৰু এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাত সহায় কৰে। কালিলৈ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ ট্ৰেফিকৰ ফালৰ পৰাও অলপ যান বাহনৰ যিটো আমাৰ ৰাস্তা সেই পথৰ অকণমান সাল সলনি কৰা হ'ব। গতিকে ৰাইজলৈ মই অনুৰোধ জনাইছোঁ, কালিলৈ এই কাৰ্যসূচীটোৰ লগত সংগতি ৰাখি আমাৰ যান বাহন আৰক্ষীৰ ফালৰ পৰা যি নীতি নিৰ্দেশনা দিয়ে সেই নীতি নিৰ্দেশনা যাতে তেওঁলোকে পালন কৰে আৰু ৰাইজৰ অকণমান ক'ৰবাত অসুবিধা হ'ব পাৰে, আমি অনুৰোধ জনাইছোঁ যাতে বৃহত্তৰ স্বাৰ্থৰ খাতিৰত এই অসুবিধাখিনি তেওঁলোকে যাতে অকণমান আছুতীয়াকৈ থয়। যদিও আমাৰ অসমত শান্তি আহিলে তথাপিও আমি কিছুমান সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ কৰিব লগা হয়। এই সুৰক্ষাজনিত ব্যৱস্থাখিনি আমি প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰিছোঁ আৰু 15 আগষ্টৰ কাৰ্যসূচী, স্বাধীনতা দিৱসৰ কাৰ্যসূচী, প্ৰাক স্বাধীনতা আৰু স্বাধীনতা দিৱসৰ পিছৰ কেইদিন যাতে সুকলমে পাৰ হৈ যায়, কোনো ধৰণৰ কুটাঘাতমূলক যাতে ইয়াত ঘটনা সংঘটিত কোনেও কৰিব নোৱাৰে, তাৰ কাৰণে প্ৰশাসনে নজৰ ৰাখিছে। আৰু মই ৰাইজক অনুৰোধ জনাম যে এনেকুৱা ধৰণৰ যদি সুৰক্ষাজনিত কিবা খবৰ আপোনালোকে গম পায় বা তেনেকুৱা যদি কিবা বস্তু আপোনালোকৰ নজৰত পৰে বা তেনেকুৱা ধৰণৰ কিবা যদি কুটাঘাতমূলক কিবা আঁচনিৰ বিষয়ে আপোনালোকে অৱগত হয়, লগে লগে প্ৰশাসনৰ লগত যোগাযোগ কৰক, আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰক, যাতে আমি সমূহীয়াভাৱে এই এণ্টি নেশ্যনেল বা এণ্টি ছ'চিয়েল এলিমেণ্টখিনিৰ আমি এভিল ডিজাইন যিখিনি সেইখিনি আমি যাতে প্ৰতিহত কৰিব পাৰোঁ। আমি আশাবাদী আৰু আমি নিশ্চিত যে আমি সকলোৱে মিলি স্বাধীনতা দিৱসৰ এই ৭৭তম স্বাধীনতা দিৱসৰ কাৰ্যসূচী খুব সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম। আপোনালোকে ইতিমধ্যেই গম পাইছে আগৰ কেইবছৰৰ নিচিনাকৈ 15 আগষ্টৰ যিটো কেন্দ্ৰীয়
কাৰ্যসূচী সেই কেন্দ্ৰীয় কাৰ্যসূচী পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 15 তাৰিখে অনুষ্ঠিত হ'ব। মই প্ৰশাসনৰ হৈ সংবাদ মাধ্যমৰ যোগেদি ৰাইজলৈ অনুৰোধ জনাইছোঁ সেইদিনাখন যাতে আপোনালোকে সদল বলে আহি আমাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাত সহায় কৰে। মহোদয় আছে, আপোনালোকৰ যদি কিবা সুধিব লগা আছে প্ৰশাসনৰ আমাৰ ব্যৱস্থাৰ বিষয়ে উপায়ুক্ত মহোদয়ক সুধিব পাৰে আৰু আমাৰ